তহঁতে দুখীয়াখিনি মৰিয়ে যা মানে একেবাৰে মৰি যায় তললৈ যা মানে যিখিনি ধনী মানে সেইখিনি একদম এচি গাড়ীত সোমাব চিগাৰেট খাব মদ খাব সেইটো ভাল আমি কষ্ট কৰি আছোঁ যে আমি নিজৰ মাটি দেহৰ ঘাম মাটিত পেলাই আমি কষ্ট কৰিছোঁ যে ৰাতিপুৱা 3টা বজাত উঠি ট্ৰেইনৰ পৰা মানুহ আনি ঘৰত চাৰ্ভিছ দিওঁ আমি যদি নাথাকিলোহেঁতেন আমি যদি মানুহখিনিক নানিলোহেঁতেন সেই মানুহখিনি ৰাতি 3টা বজাৰ পৰা তাত কি কৰিলেহেঁতেন নো এণ্ট্ৰি লখিমপুৰৰ ই ৰিক্সা চালকৰ মাথাৰ কামুৰণি এতিয়া নো এণ্ট্ৰি যিখিনি নো এণ্ট্ৰি লগাইছে সেইখিনি আগত যেনেকৈ ওৱান ছাইড ব্লক কৰি থৈছিলে ওৱান ছাইড ওৱান ৱে আমাক চলাব দিছিলে তেনেকৈ দিয়ক মেইন আমাক নো এণ্ট্ৰিটো খুলি দিব লাগে নো এণ্ট্ৰিৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া শ ই ৰিক্সা চালকে ভিৰ কৰিছে জিলা আয়ুক্ত কাৰ্যালয় আমি এতিয়া ডিচি অফিচত যাম ডিচি মেমৰ লগত ডিছকাছ কৰি আমি যিখিনি লিখা আছে সেইখিনি তেওঁক দিম তেওঁলোকৰ দাবী নো এণ্ট্ৰি কৰিব লাগে প্ৰত্যাহাৰ এতিয়া মানে মেইন কথাটো আমাৰ একো প্ৰব্লেম নাই আগতে আমি যেনেকৈ চলি আছিলোঁ নো এণ্ট্ৰিটো আমাক উঠাই দিলে আৰু আমি একো আমাৰ একো দাবীও নাই আমাক খালি এটাই লাগে আমি আগতে যেনেকৈ চলি আছিলোঁ যেনেকৈ চলাই আছিলোঁ তেনেকৈ চলিব দিলে আমি বহুত ধন্যবাদ পুৰণা নিয়মমতে চলাচল কৰিবলৈ দিব লাগে ই ৰিক্সা চালকসকলক আগত যেনেকৈ চলি আছিলে তেনেকৈ চলাব লাগে প্ৰশাসনে ধৰক আমাৰ তাত কোনো আপত্তি নাই কাৰোবাৰ নথি পত্ৰ নাই হেৰি নাই সেইখিনি চিজ মাৰি দিয়ক তাত আমাৰ কোনো হেৰি নাইকিয়া যাতে আমাক প্ৰথমৰ নিচিনাকৈ চলিব পৰা সুবিধা এটা কৰি দিব তেওঁলোকৰ মতে একাংশ উদ্যন্ত ই ৰিক্সা চালকৰ বাবেই জগৰীয়া হয় বহু চালক 2-3খন মানে টমটম মানে লৈ পিনি এৰি দিছে মানে এয়া ছাগলী ইয়াত দি এৰি দিছে তেনেকুৱা সৰু সৰু ল'ৰা ছোৱালীক মানে মালিকজনে চাব লাগে যে 18 বছৰ তেওঁ হৈছে নাই হোৱা আৰু তেওঁ কি খায় কি নাখায় সেইটো বিবেচনা নোহোৱাকৈ মালিকক 300 টকা দিনটো দিব তেওঁ সেইটো মতে এৰি দিছে সেইকাৰণে এখন টমটমলৈ সদায় মানুহ চাব লাগে যে পাইছোঁ বুলি ল'ব নাই কোনোবা মাছটো কোনোবা হেৰি দিছে 3-4খন টমটম লৈছে ল'ৰাটো ক'ৰ কি কথা নাই ভাড়া ঘৰত আছে দি দিছে টমটম চলা আৰু সি লাহেকৈ গৈ যতন বন্ধ কৰি এই তেনেকুৱাখিনিৰ কাৰণে আজি নিজে এখন আমি চবে টমটম লৈ চলাইছোঁ আমিখিনি মৰিছোঁ এতিয়া ই ৰিক্সা চলাই পৰিয়াল পোহপাল দি আহিছে এই সকল চালকে তহঁতে দুখীয়াখিনি মৰিয়ে যা মানে একেবাৰে মৰি যায় তললৈ যা মানে যিখিনি ধনী মানে সেইখিনি একদম এচি গাড়ীত সোমাব চিগাৰেট খাব মদ খাব সেইটো ভাল আমি কষ্ট কৰি আছোঁ যে আমি নিজৰ মাটি দেহৰ ঘাম মাটিত পেলাই আমি কষ্ট কৰিছোঁ যে ৰাতিপুৱা 3টা বজাত উঠি ট্ৰেইনৰ পৰা মানুহ আনি ঘৰত চাৰ্ভিছ দিওঁ আমি যদি নাথাকিলোহেঁতেন আমি যদি মানুহখিনিক নানিলোহেঁতেন সেই মানুহখিনি ৰাতি 3টা বজাৰ পৰা তাত কি কৰিলেহেঁতেন যিকেইজন ভাল সেইকেইজনক আমাক চলি থাকিব ধুনীয়াকৈ দিলেই হ'ল আমি হাঁচি কৰিব নালাগে তাৰমানে নহ'লে আমি ওলমিয়ে দিব লাগিব গছত গৈ তাৰপিছত কি কৰিব মাইকী ল'ৰা ছোৱালী যদি খুৱাব ন চুৰ ডকাইতে কৰিব লাগিব লাষ্টত গৈ ইনষ্টলমেণ্টখিনি কোনে দিব এতিয়া ডিলাৰ বন্ধ কৰি দিয়ক যদি টমটম যদি চলাব নিদিয়ে ডিলাৰকেইটা বন্ধ যান বাহন চলোৱা নিয়ম উলংঘা কৰা এচাম চালকৰ বাবে যাতে তেওঁলোকে শাস্তি পাব লগা নহয় সেই উদ্দেশ্যে ওলাই আহিল এওঁলোক যিসকলে মদ খাইছে মদ খাই গাড়ী চলাইছে অভদ্ৰামি কৰিছে বোলে পেচেঞ্জাৰক বোলে বেয়াকৈ কৈছে সেইকেইজনক ধৰি ভৰাই থৈ দিয়ক 10 বছৰ জেল দিয়ক 20 বছৰ জেল দিয়ক আমাক কোনো ক'ব লাগে কিন্তু বেয়াকেইজনৰ লগত ভালকেইজনক মাৰিব লাগে প্ৰশাসনে সিহঁত দায়িত্ব দি থোৱা আছে যে 18 বছৰ তলৰ সেই লাইচেঞ্চ বা নথি পত্ৰ নাথাকে সিহঁতক ধৰক সেইখিনি আমাৰ টমটম ফালৰ পৰা বিশেষ অনুৰোধ মানে কাৰণ সিহঁতৰ বয়স হোৱা নাইকিয়া উপযুক্ত বয়স হোৱা নাইকিয়া চলাবলৈ সেইটো কাৰণে সিহঁতক MVI হেৰিয়ে প্ৰশাসনে ধৰি সিহঁতক হেৰি কৰি থৈ দিয়ক তাত আমাক মাত মাতিবলগীয়া কোনো আপত্তি নাইকিয়া আৰু যিখিনি মানে আপোনাৰ মানুহ আছে যিবিলাকে অকণমান অভদ্ৰামি কৰি কিনি চলাই অসভ্যালি কৰে কিছুমানে সুৰাপান কৰিও চলায় নচলোৱা নহয় আমি নিজে জানো আমাৰ নিজৰ মাজতে কিছুমান ভাল মানুহ আছে কিছুমান বেয়া সুৰাপান কৰি চলায় কিছুমান সৰু ল'ৰা ছোৱালী আছে যিবিলাক বয়স হোৱা নাই 16 বছৰ 17 বছৰ 12 বছৰতে চলাই আছে তেওঁলোকক যাতে মানে প্ৰশাসনে MVI হওক বা যিকোনো প্ৰশাসন ইয়াৰ কাৰণে নিয়োগ কৰা হৈছে তেওঁলোকে মানে ব্যৱস্থা লওক ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে ইংৰাজী নৱবৰ্ষৰ বাবে সীমা শ্বপিয়ে লৈ আহিছে বিভিন্ন ব্ৰেণ্ডত আকৰ্ষণীয় অফাৰ পুৰুষৰ বাবে আপ টু 50% ৰেহাই মহিলাৰ বাবে আপ টু 50% ৰেহাই শিশুৰ বাবে আপ টু 30% ৰেহাই